কংগ্ৰেছৰ যুৱৰাজৰ বিৰুদ্ধে পুনৰ গৰজিল মন্ত্ৰী অশোক সিংহল। তেজপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী অশোক সিংহলৰ মন্তব্য, কংগ্ৰেছৰ যুৱৰাজে নাৰী শক্তিক কৰা অপমানৰ প্ৰত্যুত্তৰ দিব আগন্তুক লোকসভা নিৰ্বাচনত। নৱৰাত্ৰিৰ দিনটোতে নাৰী শক্তিক ৰাহুল গান্ধীৰ মন্তব্যৰ যোগ্য প্ৰত্যুত্তৰ প্ৰদানৰ আহ্বান অশোক সিংহলৰ। মঙলবাৰে তেজপুৰৰ হলেশ্বৰত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰব মন্ত্ৰী সিংহল। গৃহকন্দল আৰু খহনীয়াই বিধ্বস্ত কৰিছে কংগ্ৰেছৰ ভেটি। শোণিতপুৰত কংগ্ৰেছৰ পতাকা লগাবলৈও আজিৰ তাৰিখত স্থানৰ অভাৱ বুলি মন্তব্য মন্ত্ৰী সিংহলৰ। কংগ্ৰেছে শক্তিৰ বিৰুদ্ধে, হিন্দু ধৰ্মত থকা শক্তিৰ বিৰুদ্ধে যুঁজিম বুলি ৰাহুল গান্ধীয়ে কৈছে। আমি যিটো শক্তিক শ্ৰদ্ধা কৰোঁ, মাতৃশক্তিক শ্ৰদ্ধা কৰোঁ, এই নাৰায়ণীৰ শক্তিক আমি শ্ৰদ্ধা কৰোঁ। আৰু আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে, যিটো শক্তিক আমি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, পূজা কৰোঁ, তাৰ লগত কংগ্ৰেছ দলে যুঁজিব খুজিছে। মই জানিও মোক আজি নাৰী শক্তিয়ে, মাতৃশক্তিয়ে, নাৰায়ণী শক্তিয়ে কৈছে যে কংগ্ৰেছৰ এই দমন চিন্তাক আমি পূৰ্ণ ৰূপত দমন কৰিম আৰু ভাৰতীয় জনতা পাৰ্টীক 90% ভোট দি বিজয় দিম।